everyone, welcome to ইকুহিপা সকলোকে নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোৰ আমি আৰআৰবি গ্ৰুপ ডি কাৰণে যেটো এক্সাম আহি আছে তাৰ কাৰণে কেইটামান কোৱেশ্চন প্ৰেক্টিস কৰিম সকলোৱে গম পায় আগতেও আমি এনেকুৱা ক্লাছ কৰিছো যত আমি ম্যাথছৰ বহুতখিনি কোৱেশ্চন প্ৰেক্টিস কৰিছো আৰু আজিও আমি তেনেকৈ কেইটামান ম্যাথছৰ কোৱেশ্চন আলোচনা কৰিম আৰম্ভ কৰিছো ক্লাছটো একদম প্ৰথম কোৱেশ্চনটো হৈতে আৰম্ভ কৰিছো ইয়াৰে কি আছে চোৱা প্ৰথম কোৱেশ্চনে ইয়াতে কৈছে after allowing a 10% discount on the mark price of an article a dealer makes a profit of 5%. What is the mark price if the cost price of the article is rupees 300? আমাক এইটো কোৱেশ্চনত কৈছে আমাক বস্তু এটা ডিসকাউন্ট দিয়া কথা কৈছে আৰু লগতে আমাক প্ৰফিটৰ কথা কৈছে এনেকুৱা কোৱেশ্চন আমাৰ এক্সামত আহে যত আমাক দুটা পাৰ্সেন্টেজ দিয়া থাকে আৰু এইকিটা কোৱেশ্চন সলভ কৰাৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগে আমি সকলোৱে জনাটো প্ৰয়োজনীয় যে যি কোনো এটা কোৱেশ্চনত আমি সদায় চেষ্টা কৰো তাৰ যেটো cost price থাকে তাক আমি সদায় কি বুলি ধৰিব পাৰো 100% আমি যি কোনো এটা বস্তুৰ cost price ক 100% বুলি ধৰিব পাৰো এটা যদি cost price যদি 100% হয় CP 100% হল ঠিক তেনেদৰে আমি যি কোনো এটা বস্তুৰ MRP টোক কি বুলি ধৰিব পাৰো আমি MRP টোক ধৰিব পাৰো 100 rupees আমি MRP আৰু CP এই দুটা বস্তুকে আমি সদায় 100% বুলি ধৰিব পাৰো ওকে এইখিনিলৈকে বুজি পালো যে দুটাকে 100% বুলি ধৰিব পাৰো এটা আমাক এৰে কি কৈছে আমাক কৈছে যে এটা বস্তু এটা যেতিয়া 10% ডিসকাউন্ট দিব 10% ডিসকাউন্ট তেতিয়া বস্তুটোত কি হ'ব 5% লাভ হ'ব এটা এইটো কোৱেশ্চন কৰাৰ টেকনিক বহুত থাকিব কিন্তু সকলকৈ ইজি বা সকলকৈ শৰ্টেষ্ট মেথডটো হৈছে আমি ইয়াতে ৰেশিও মেথডত সলভ কৰাটো অৰ্থাৎ ৰেশিও মেথডত কৰিবলৈ গলে এইটো আমাৰ বেছি আমি এজিউম কৰিব নালাগে আমি এনেকৈ 100% ধৰিলো তাৰ পিছত আমি মাইনাস কৰিলো সিমান বেছি কৰাৰ প্ৰয়োজন নাথাকে যদি আমি 10% ডিসকাউন্টৰ আমি ৰেশিওত চাবলৈ যাও এটো কি বুলি কয় 10% মানে হৈছে 1/10 আৰু ইয়াৰে পৰা আমি কি কম যদি বস্তুটোৰ MRP যদি বস্তুটোৰ লিখা দাম আছিল 10 টকা এটা বেচা দাম কিমান হ'ব সেলিং প্ৰাইস হৈ পৰিব 9 টকা কাৰণ 1 টকা এটা কি হ'ব ডিসকাউন্ট দিব যদি হে বস্তুটোৰ লিখা দাম 10 টকা আছিল 1 টকা এটা ডিসকাউন্ট দিলে কি হ'ব 9 টকা হৈ পৰিব ঠিক তেনেদৰে আমাক কৈছে 5% লাভ হ'ব 5% লাভ মানে কি 5% লাভ মানে হৈছে যদি 5% মানে হৈছে 1/20 ঠিক আছে ইয়াৰে পৰা ক'ব পাৰিম যদি বস্তুটোৰ কিনা দাম 20 টকা আছিল বেচা দাম কিমান হ'ব তো বেচা দাম হৈ পৰিব 21 টকা খা কৰিলে সকলোৱে বুজি পাই আছে এইখিনি লৈকে আমি কি কৰিছো প্ৰথমতে 10% ডিসকাউন্টৰ পৰা MRP আৰু সেলিং প্ৰাইসৰ ৰেশিও উলাই লৈছো ঠিক তেনেদৰে ইয়াতে আমি কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসৰ ৰেশিও পাই গলো কিহৰ পৰা আমাৰ প্ৰফিটৰ পৰা এটা নেক্সট কি কৰিম নেক্সট স্টেপত আমি চাম ইয়াতে যেটো সেলিং প্ৰাইস আছে বা ইয়াতে যেটো সেলিং প্ৰাইস আছে দুইটা সেলিং প্ৰাইস সেম হ'ব লাগিব ন সেলিং প্ৰাইসটো সেম হ'ব লাগিছিল ইয়াতে তো হোৱা নাই তো আমি কি কৰিব লাগিব আমি চেষ্টা কৰিব লাগিব যে সেলিং প্ৰাইসটো সেম হয় কেনেকৈ সেম বনাব পাৰিম তাৰ কাৰণে ইয়াতে এটা 7 মাল্টিপ্লাই কৰি দিয়াতে কি হ'ব 9 7 গুণ 63 ঠিক তেনেদৰে ইয়াতেও কি কৰিবা 21 ৰ লগত 3 এটা মাল্টিপ্লাই কৰি দিয়া কৰিলে কি হ'ব ইয়াতেও 63 হৈ যাব আমাৰ গোল আছিল সেলিং প্ৰাইসটো সমান বনাব লাগে আৰু ইয়াতে যেটা 3 মাল্টিপ্লাই কৰিছো ইয়াতেও 3 মাল্টিপ্লাই হ'ব অৰ্থাৎ ইয়াতে হৈ গল 60 ঠিক তেনেদৰে ইয়াতে আমি দেখি পাইছো 7 পূৰণ কৰিছো তো ইয়াতেও এটা 7 পূৰণ হ'ব তো ইয়াতে হৈ গল 70 মানে ইয়াৰে পৰা আমি গম পাই গলো যিটো বস্তুৰ লিখা দাম আছিল 70 টকা সেই বস্তুটো বিক্ৰী কৰিছে 63 rupeesত আৰু যিটো বস্তুৰ কিনা দাম আছিল 60 টকা সেইটো বস্তু বিক্ৰী কৰিছে 63 rupeesত তো আলটিমেটলি ইয়াতে সেলিং প্ৰাইস সেম আছে আৰু ইয়াতে আমি দেখি পাইছো কষ্ট প্ৰাইস কিমান কষ্ট প্ৰাইস 60 ৰেশিও আৰু MRP আছে 70 ৰেশিও আমাক এটা অলৰেডি কৈ দিয়া আছে যে বস্তুটোৰ কিনা দাম আছিল 300 টকা তো 300 টকা যদি কিনা দাম হয় হেতু কাৰ হ'ব হেতু 60 ৰেশিওৰ সমান নহব জানো yes 60 ৰেশিওৰ সমান হ'ব আৰু ইয়াৰে পৰা আমি গম পাই যাম r ইকুৱেল কিমান হ'ব 5 আৰু r ৰ ভ্যালুটো আমি গম পাই গলে আমি ইয়াৰে পৰা উলিয়াব পাৰিম বস্তুৰ MRP কিমান হ'ব আৰু হেতু আমাক উলিয়াব দিছে MRP কিমান হ'ব 70 * 5 অৰ্থাৎ 350 rupees that's it এইটো হৈ গল আমাৰ ফাইনাল আনসাৰ আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ সকলে গম পালে তো এইটো কোৱেশ্চন সলভ কৰাৰ সকলকৈ বেষ্ট আৰু সকলকৈ শৰ্টেষ্ট মেথড বুলি ক'ব পাৰি কাৰণ এইটো মেথডত আমাৰ ক্যালকুলেশনটো বেছি দীঘলীয়া নহয় যদি এইটোত নকৰি যেটো মই প্ৰথমতে কৈছিলো যে কষ্ট প্ৰাইসটো 100% ধৰিব পাৰি MRP টো 100% ধৰিব পাৰি সেইটো মেথডত আনসাৰটো পসিবল কিন্তু অকনমান তাত ক্যালকুলেশনটো দীঘলীয়া হোৱাৰ সম্ভাৱনা এটা থাকে নহয় দীঘলীয়া হ'বই তাত ঠিক আছে মই এখানে প্ৰথমতে লিখি পেলা এটো কাটি দিছিলো ওকে এইটো মেথডত কৰিলে অকনমান ক্যালকুলেশন ডাঙৰ ক্যালকুলেশন আহিলেতে তো সেই কাৰণে আমি ইয়াতে ৰেশিও মেথডটো ব্যৱহাৰ কৰিছো okay next question ফালে আইছো next question কি কৈছে চোৱা এইটো question এনে কৈছে from a point Q the length of the tangent of to a circle is 21 cm আমাক এটা tangent ন কথা হয় tangent মানে কি হয় tangent মানে হৈছে স্পৰ্শক আমি যদি এটা সার্কেলৰ কথা কও সার্কেলত আমি বহুত কেইটা বস্তু ড্ৰয়িং বনাব পাৰো তাৰ ভিতৰত এটা আছে ৰেডিয়াস এটা আছে ডায়ামিটাৰ মানে ব্যাস
আৰু এটা কি আছে স্পৰ্শক এটা আছে আমি যদি ইয়াতে টেনজেন্ট বুলি কৈছে মানে ইয়াৰে পৰা কি কৰিব লাগিব ইয়াৰে পৰা আমি ইয়ালৈকে এটা স্পৰ্শক এটা ড্ৰ কৰিছো ঠিক আছে এই টেনজেন্টটোৰ লেন্থ কিমান আমাক কৈছে 21 সেন্টিমিটাৰ লগতে কি কৈছে and the distance of q from a point p মানে point p মানে এইটো হৈছে point p from a point p নে q আচ্ছা q from a point q আমাক কৈছে q বিন্দুৰ পৰা এটা টেনজেন্ট এটা ড্ৰ কৰা হৈছে যাৰ লেন্থ হৈছে 21 সেন্টিমিটাৰ and the distance of q from the center o আৰু এই q বিন্দুটোলৈকে চেণ্টাৰৰ পৰা ডিসটেন্স কিমান এইখিনি ডিসটেন্স আমাক দিয়া আছে ইয়াতে কিমান 29 সেন্টিমিটাৰ আমাক কৈছে চেণ্টাৰ o ওৰ পৰা এইখিনি ডিসটেন্স 29 সেন্টিমিটাৰ আমাক কৈছে টেনজেন্টটোৰ যিটো স্পৰ্শক আছে তাৰ লেন্থ হৈছে 21 সেন্টিমিটাৰ okay 21 centimeter turn length the distance of q from the center o of the circle is 29 centimeter also কৈছে find the radius of the circle আমাক radius উলিয়াব দিছে আমাক এটা টেনজেন্টৰ length দিয়া আছে 21 centimeter and the distance of q দিয়া আছে q point or distance q from the center o from a point q that length of the tangent to a circle is 21 centimeter ঠিক আছে বাৰু তাৰপিছত আমাক ইয়াৰ পৰা উলিয়াব কি দিছে আমাক উলিয়াব দিছে ৰেডিয়াস তো ৰেডিয়াসটো কেনেকৈ উলিয়াব এটা ইয়াতে যদি আমি ভালদৰে মন কৰো ন ইয়াতে সদায় কি হয় ইয়াতে যোনটো ৰেডিয়াস আছে ইয়াতে যেটো আমি ইয়াতে লাইনটো ড্ৰ কৰিলে এটা কানেক্ট কৰি দিম ন এই কানেক্ট কৰা লাইনটো ইয়াতে এটা কি ফৰ্ম কৰিব ইয়াতে এটা ট্ৰায়াঙ্গল ফৰ্ম কৰিব ঠিক আছে এটা ট্ৰায়াঙ্গল এটা ফৰ্ম কৰিব আৰু ইয়াতে যেটো আমাৰ স্পৰ্শক থাকে টেনজেন্টে সদায় এটা ৰেডিয়াসৰ লগত 90 ডিগ্ৰী এংগল এটা ফৰ্ম কৰে আৰু যদি 90 ডিগ্ৰী এংগল ফৰ্ম কৰে এটো আমি কি বুলি কম পাইথাগোৰাছ থিওৰেম বুলি কম yes clear আমি এটো কি বুলি কম পাইথাগোৰাছ থিওৰেম বুলি কম আৰু পাইথাগোৰাছ থিওৰেম যদি ফুলফিল কৰে পাইথাগোৰাছ থিওৰেম যদি ইয়াতে ইউজ হয় তেতিয়া হলে আমাৰ যেটো লেন্থ আছে এইটো উলিয়াব পাৰিম নে নাই নিশ্চয় পাৰিম আমি কি কৰিব লাগে সিম্পলি আমি ইয়াতে লিখিব লাগিব 29 স্কয়াৰ minus 21 square that's it তো এখিনি সলভ কৰিলে দেখিবা 29 ক স্কয়াৰ কৰিলে কি আহিব শৰ্ট ট্ৰিকটো ইউজ কৰি দিয়া তো 29 স্কয়ার মানে 9 9 গুণ 81 আহি গল 2 2 গুণ 4 9 2 গুণ 18 2 গুণ 37 এইখিনি যোগ কৰিলে আহিব ইয়াতে আহি গল 1 8 6 14 দেন 4 3 7 1 8 841 21 স্কয়ার মানে আহিব 441 এইখিনি বিয়োগ কৰিলে কি হ'ব 400 থাকিব 400 থাকা মানে কি আহিব 20 আহিব অৰ্থাৎ 20 সেন্টিমিটার হৈ গল আমাৰ কারেক্ট आंसर তো আমাৰ গম পাই গলি আৰু যেটো আমাৰ ৰেডিয়াসটো কিমান হ'ব 20 সেন্টিমিটার আশা কৰো ক্লিয়াৰ সকলোৰে যদিও কোৱেশ্চন আমাক বহুতখিনি কথা কৈছিলে টেনজেন্ট বুলি কৈছিলে আমাক চেণ্টাৰৰ পৰা ডিসটেন্স দিয়া আছিলে কিন্তু কোৱেশ্চনটো আমাৰ বেসিক কিহৰ আছিলে বেসিক আমাৰ পাইথাগোৰাছ থিওৰেমৰ কোৱেশ্চন আছিলে নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন এডুকেশনত কি কৈছে এটা কৈছে x square plus x is equal minus 1 x square plus x is equal minus 1 আছে আমাক কি উলিয়াব দিছে then find the value of x cube plus x to the power 6 plus 1 by x cube plus 1 by x to the power 6 তো এইটো কোৱেশ্চন দেখিবা হয়তো বহুতখিনি ষ্টুডেন্টে ভাবিছে যে এইটো কোৱেশ্চন বহুত বেছি টান কোৱেশ্চন কিন্তু একচুয়ালি তেনেকুৱা একো নহয় খুব ইজি কোৱেশ্চন হয় এইটো এটা যদি সোৱা যায় ভালদৰে মন কৰা যায় এইটো x square plus x equal minus 1 আছে তো এটুক আমি কনভার্ট কৰি পেলা আমি এনেকৈ লিখিব পাৰিম নে সাপোজ আমি x স্কয়াৰ গোটেইখিনি বস্তুকে x এটাৰে হৰণ কৰি দিলো আমি প্ৰথমটোকো x এৰে হৰণ কৰিলো প্লাস সেকেন্ডত যেটো x আছে তাকো হৰণ কৰিলো প্লাস ইয়াতে -1 আছে হেতুকো x এৰে হৰণ কৰিলে এটা কি হ'ব x x কাট খাই গল হল x এৰে স্কয়াৰটো কাট খাই গল তো ইয়াতে থাকি গল x ইয়াতে 1 আছে 1 টো ইপিনে লৈ যাচোন 1 টো ইপিনে লৈ গলে কি হ'ব আমি লিখিব পাৰিম 1 টো ইপিনে লৈ গলে আৰু এই 1 -1 by x টো রাইট লেফট সাইডত শিফট কৰি দিলে x plus 1 by x is equal আহি গল -1 ঠিক আছে আমি মানে এইখিনি বস্তুৰ পৰা কি লিখিব পাৰিম আমি লিখিব পাৰিম x plus 1 by x is equal -1 ক্লিয়াৰ তো x plus 1 by x is equal যদি -1 হয় তেতিয়া হলে ঠিকই আছে গোটেইখিনি আমাৰ গোটেইখিনি সোৱা আমি ইয়াতে x এৰে হৰণ কৰিছো x থাকি গল x এৰে হৰণ কৰিছো +1 আছে 1 টো ইপিনে সুইচ কৰিছো -1 হৈ গৈছে -1 by x টো ইপিনে আনিছো ঠিকই আছে তো গোটেইখিনি আমাৰ ঠিকই আছে এটা নেক্সট যদি আমি ইয়াতে চাও নেক্সট আমি ইয়াতে কি কৰিব পাৰিম আমি এৰে মন কৰিলে দেখিম এইটোৰ পৰা আমি x + 1 by x যদি আমাক দিয়া থাকে আমি ইয়াৰে পৰা ডাইৰেক্টলি কি উলিয়াব পাৰো x³ উলিয়াব পাৰো নে নাই নিশ্চয় পাৰো x³ + 1 by x³ উলিয়াব পাৰিম তাৰ কাৰণে কি কৰিব লাগে p³ মানে এইটো বস্তু কিউব কৰিব লাগে আৰু কিউব কৰিলে কি থাকিব -1³ -3p 3p মানে কি হ'ব 3x³ মাইনাস কি আছিল x³ -3p -3p মানে ইয়াতে কি আহিব -3p মানে ইয়াতে আহিব -3 থাকিব আৰু p মানে এইটোই আহিব -1 ব্র্যাকেটৰ -1
এইখিনি সলভ কৰিলে কি দেখিবা -1 কিউব মানে -1 মাইনাছে প্লাস 3 হৈ গল তো 3 ৰ পৰা 1 গলে কি হৈ গল 2 আহি গল তো +2 আমাৰ आंसर আহি গল তো আমি গম পালো x কিউব + 1/x কিউব মানে এইটো বস্তু আৰু এইটো যোগ কৰিলে কি আহিব 2 আহিব এতিয়া ইয়াৰে পৰা এইখিনি বস্তু যদি আকৌ আমি স্কয়াৰ কৰি দিও তেতিয়া কি আহিব এইখিনি বস্তু যদি স্কয়াৰ কৰি দিও এইখিনি বস্তু স্কয়াৰ কৰিলে হৈ যাব আমাৰ x⁶ আমাক এইটো লাগে ন আমাক x⁶ ও উলিয়াব দিছে আমি যদি এইখিনি বস্তুক স্কয়াৰ কৰি দিও তেতিয়ালে আমাৰ ফাইনালি কি আহিব নেক্সট লাইনত আমি লিখিব পাৰিম এনেকে যে x³ + 1/x³ হোল স্কয়াৰ ইজ ইকুৱেল আমাৰ আছে 2 স্কয়াৰ হল তাৰপিছত এইখিনি সলভ কৰিলে দেখিবা তোমালোকে x⁶ + 1/x⁶ ইজ ইকুৱেল হ'ব 2 স্কয়াৰ - 2 ঠিক আছে তো 4 - 2 অৰ্থাৎ 2 আহি গল তো ফাইনালি গম পাই গলো x⁶ + 1/x⁶ তাৰ ভ্যালু হৈছে 2 আৰু x³ + 1/x³ তাৰো ভ্যালু হৈছে 2 তো ইয়াতে যদি আমি ডাটাখিনি গোটেইখিনি বহাই দিও কি আহিব 2 + 2 = ফাইনাল आंसर আহি গল 4 তো কোৱেশ্চনটো দেখিবলৈ যিমানে ভয়ানক আছিলে সেই ভয়ানকখিনি কোনখিনিতে নোহোৱা হৈ গল যেতিয়া আমি এইখিনি বস্তুক x এৰে ডিভাইড কৰিছো ইয়াতে যেতিয়া x এটাৰে ডিভাইড কৰি দিলো আমি ইয়াতে ক্লিয়াৰলি দেখা পাই গলো যে x + 1/x = 1 আৰু এইটো বস্তু পোৱাৰ লগে লগে আমি x³ + 1/x³ বা x⁶ + 1/x⁶ উলিওৱাটো আমাৰ কাৰণে বেছি টান কাম হৈ নাথাকে মানে এলজেব্ৰাত আমি এইখিনি একদম ভালদৰে শিকি ৰাখো আমি এলজেব্ৰা যেতিয়া পঢ়ো তেতিয়া আমি x + 1/x ৰ পৰা কেনেকৈ x² + 1/x² উলিয়াই বা কেনেকৈ x³ + 1/x³ উলিয়াই বা কেনেকৈ x⁶ উলিয়াই কেনেকৈ x⁵ প্লাস x⁵ উলিয়াই গোটেইখিনি বস্তু আমি বহুত ভালদৰে ফোকাস দি শিকি ৰাখো হয়নে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে চোৱা এতে কৈছে a sum of rupees 6600 becomes rupees 12936 এটা নিৰ্দিষ্ট ধনৰাশি এটা আছে 6600 টকা 6600 টকা কিমান হৈছে rupees ইমান হৈছে 6600 টকাৰ পৰা 12936 টকা হৈছে মানে কিমান টকা বাঢ়িছে ফাৰ্স্ট এইটো চোৱাচোন তো আমি যদি চাও 6000 ৰ পৰা 6000 বাঢ়িছে 6336 টকা বাঢ়িছে 6336 টকা এটা বাঢ়িছে আৰু এইখিনি পইচা যে বাঢ়িছে কিমান বছৰত বাঢ়িছে 8 বছৰত বাঢ়িছে তো 8 বছৰত বাঢ়িছে মানে এক বছৰত কিমান বাঢ়িছে যদি 6336 টকা 8 বছৰত বাঢ়িছে মানে এক বছৰত কিমান বাঢ়িছে তো 8 ৰে হৰণ কৰিলে দেখিবা কিমান যাব 8 7 গুণ 56 8 8 গুণ 64 8 7 গুণ 56 56 দেন আমাৰ থাকিব ইয়াতে কিমান 7 থাকিব 7 ৰ 73 8 9 গুণ 72 8 2 গুণ 16 তো 792 টকা মানে আমি গম পাই গলো এই 6600 টকাটো 12936 টকা হৈছে কিমান বছৰত 8 বছৰত হৈছে মানে এক বছৰত কিমানকৈ বাঢ়িছে তো এক বছৰত বাঢ়িছে 792 টকা হয় ক্লিয়াৰ সকলোৰে যে এক বছৰত কিমান বাঢ়িছে আমি সকলোৱে গম পাই গলো 792 টকা হয় আমাক এতিয়া কৈছে at a certain rate of simple interest কিবা এটা সুতৰ হাৰত এটা সুতৰ হাৰটো আমাক উলিয়াব দিছে জানো আমাক সুতৰ হাৰটো উলিয়াব যদিও দিয়া নাই কিন্তু সুতৰ হাৰটো আমাক লাগিব তো প্ৰথমতে আমি সুতৰ হাৰটো উলাই লওঁ যে 6600 টকাটো বছৰত কিমান টকাকৈ বাঢ়ে 792 টকাকৈ তো সুতৰ হাৰটো উলাই দিয়া 6600 টকা হেতুৰ পৰা কিমান টকা সুদ আহিব 792 টকা সুদ আহে ইনটু 100 এইটো কৰিলে আমি आंसर পাম 0 0 কাট খাই গল 66 এৰে যদি এটো ডিভাইড কৰিব যাও কিমান মান যাব 66 এৰে কাটি দিয়া এটো গল এবাৰ গলে কিমান থাকি যাব ইয়াতে 76 9 132 হলে দুবাৰ যাব ঠিক আছে 12% তো আমি গম পাই গলো যে 12% হৈছে সুতৰ হার কিমান 12% মানে বছৰি 12% সুতৰ হাৰত আৰু বছৰি যদি 12% সুতৰ হাৰত হয় নেক্সট আমাৰ কি কৈছে what will rupees 48000 what will rupees 48000 amount to in 5 years at 3/4 of the original rate of interest তো আমাক কৈছে যদি 4,48,000 টকাৰ আমি যদি সুদ গণনা কৰো 5 বছৰৰ পাছত 40,000 টকাৰ 5 বছৰৰ পাছত সুদ গণনা কৰিব লাগে তো তাৰ কাৰণে আমি কি কৰিম p মানে কি প্ৰিন্সিপাল ফৰ্মুলাটো ইয়াতে লিখি দিছো PRT/100 আৰু PRT/100 ফৰ্মুলাটো আমি কি গম পাও প্ৰিন্সিপাল গম পাও টাইম গম পাও আমি তলত 100 আহিব এইটো গম পাও কিন্তু ৰেট অফ ইন্টারেস্ট কি হ'ব সুতৰ হাৰ তো সুতৰ হাৰটো আমাক কৈছে গতে যিমান আছিল তাৰ 4/3 অংশ ঠিক আছে অৰিজিনাল ৰেট অফ ইন্টারেস্টৰ মানে 12% সুতৰ হাৰৰ 4/3 অংশ তো 4/3 অংশ বুলি কলে 4 ৰে এইটো 3 বাৰ গল 3 3 গুণ 9% অৰ্থাৎ 9% বাঢ়িব আশা কৰো ক্লিয়াৰ তো এটা 9 এটা পূৰণ কৰি দিলো এইখিনি ক্যালকুলেট কৰিবলৈ গলে আমি কি দেখা পাম 9 5 গুণ 45 আছে 45 ৰ লগত এইখিনি মাল্টিপ্লাই কৰিলে কি হ'ব 45 ৰ লগত পূৰণ কৰিলে 45 2 গুণ আহি গল 90 90 2 গুণ 180 180 2 গুণ 360 তো 360 আহিব ইয়াতে তো আমাৰ কিমান আহিব 360 ৰ শূন্য আহি গল 36 থাকি গল আকৌ
118 118 180 আৰু 36 80 90 100 216 তো 21,600 টকা হৈ গ'ল তো আমি গম পাই গলো যে 5 বছৰৰ পাছত কিমান টকা বাঢ়িব 5 বছৰৰ পিছত বাঢ়ি পেলাই হৈ যাব 21,600 টকা ক্লিয়াৰ সকলোৰে যে 5 বছৰৰ পিছত বাঢ়ি পেলাই কিমান হৈ যাব 21,600 টকা হৈ যাব আমাৰ টোটেল সিম্পল ইন্টাৰেষ্ট আমাক কি সুধিছে আমাক উলিয়াব কি দিছে what will rupees ইমান এমাউন্ট উলিয়াব দিছে আমাক উলিয়াব দিছে এটা এমাউন্ট আমাক এসআই উলিয়াব দিয়া নাই সিম্পল ইন্টাৰেষ্ট অকল উলিয়াব দিয়া নাই তো আমি ইয়াতে যিটো প্ৰিন্সিপাল আছে 48,000 এই 48,000 ৰ লগত এইটো যোগ কৰিব লাগিব 48,000 plus 21,000 কিমান হ'ব 48,000 দেন তোমাৰ 21,000 যোগ কৰিলে তোমাৰ ধৰি লোৱা 50,000 ধৰি লোৱা 50 60 70,000 60 70,000 70,000 ৰ পৰা 400 টকা কমাই দিয়া তো 70,000 400 কমালে 69,600 টকা 69,600 rupees আমাৰ কি হ'ব ইয়াতে টোটেল এমাউন্ট ঠিক আছে এমাউন্ট কিমান হ'ব 5 বছৰ পিছত 69,600 rupees নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে চোৱা ইয়াতে আমাক কৈছে the average weight of Ram, Kishore and Shiv Ram, Kishore আৰু শিৱৰ average weight টো দিয়া আছে 56.2 kg average weight দিয়া আছে 56.2 kg আৰু লগতে কৈছে if the average weight of Ram and Kishore মানে গোটেই কেইটাৰ বেলেগ বেলেগ কৈ দিয়া আছে আমি ইয়াতে লৈ ললো Ram, Kishore আৰু লগতে শিৱ ইহঁত তিনিওটাৰ কিমান আছে এভাৰেজ আছে 56.2 আৰু ইয়াৰে পৰা আমি ইচ্ছা কৰিলে ইহঁতৰ যোগফলটো উলিয়াব পাৰিম যে ইহঁতৰ টোটেল সাম কিমান হ'ব ইহঁতৰ weighতৰ সাম তাৰ পাছত আমাক কৈছে ৰাম আৰু কিশোৰৰ কিমান আছে ৰাম আৰু কিশোৰৰ লগ হৈ পেলাই আছে 54.7 আৰু ইহঁতৰো আমি ইচ্ছা কৰিলে কি উলিয়াব পাৰিম 54.7 into 2 কৰিলে আমি ইহঁতৰো টোটেল weight টো গম পাই যাম লগতে আমাক কৈছে and the average weight of Ram and Shiv ৰাম আৰু শিৱৰো কৈছে ৰাম plus শিৱ ইহঁতৰো আমাক দিয়া আছে 57.6 into 2 ঠিক আছে দেন আমাক the weight of Ram আমাক ৰামৰ weight এতিয়া উলিয়াব দিছে আমি এইখিনি যদি গোটেইখিনি সলভ কৰি দিও ইয়াৰ পৰা আমি বহুত ক্লিয়াৰলি আনসাৰ খিনি পাইয়ে যাম বাৰু আমি বহুত ক্লিয়াৰলি পাই যাম প্ৰথমতে তোমালোকে এইখিনি গোটেইখিনি সলভ কৰি লোৱাছো 56.2 কিমান হ'ব এইটো পূৰণ কৰিলে 3 2 গুণ 6 6 3 গুণ 18 8 থাকিব দেন 5 3 15 কে 16 168.6 এইটো পূৰণ কৰিলে কিমান আহিব 54 2 গুণ 108 109 তাৰপিছত 57 আছে ইয়াতে 57 টো মাল্টিপ্লাই কৰিলে 114 115.2 তো এইখিনি গোটেইখিনি আমাৰ ওলাই গ'ল এতিয়া নেক্সট আমি কি কৰিব লাগে আমাৰ চোৱা এটাত আমি দেখি আছো ৰাম আৰু কিশোৰ এটাত দেখি আছো ৰাম আৰু শিৱ আৰু ইয়াতে আছে ৰাম কিশোৰ আৰু শিৱ আমাক এতিয়া লাগে কাৰ weight আমাক লাগে ৰামৰ weight এতিয়া ৰামৰ weight উলিওৱাৰ কাৰণে আমি এইটো কোনে কিশোৰ আৰু শিৱ ইহঁত দুটাৰ weight দুটা ইয়াতে বিয়োগ কৰিব লাগিব তো তাৰ কাৰণে জানিবও লাগিব কিশোৰৰ weight কিমান তো কিশোৰৰ weight কিমান কিশোৰৰ weight হৈছে 109.4 মাইনাস r বুলি ক'লে ভুল হ'ব জানো আমি যদি ইয়াৰে পৰা এই ইকুৱেশ্যনটো যে আছে এই ইকুৱেশ্যনটোৰ পৰা আমি যদি লিখিব বিচাৰো এনেকৈ লিখিলে ভুল হ'ব মই এটা লাইন এটা ইয়াতে লিখিছো দেই এটা লাইন এটা লিখিম সকলোৱে মন কৰিবা ৰাম ইকুৱেল 109.4 মাইনাস k কিয় ভুল হৈছে ভুল হৈছে কিবা আমি ৰামৰ উলিয়াব নালাগে আমি কিশোৰৰ এছটো উলিয়াব লাগে তো কিশোৰ ইকুৱেল কিমান হ'ব কিশোৰ ইকুৱেল ইমান মাইনাস ৰাম ঠিক আছে তো আমি কিশোৰৰ যদি এছটো উলিয়াব বিচাৰো ৰামটো ইপিনে গুচি গ'লে কি হ'ব 109.4 মাইনাস r হ'ব ঠিক তেনেদৰে ইয়াৰে পৰা আমি উলিয়াব পাৰিম শিৱৰ এছ কিমান হ'ব শিৱৰ এছ হ'ব s ইকুৱেল 115.2 মাইনাস r হল তো আমি ইয়াতে কিশোৰৰ এজ গম পাই গলো আমি ইয়াতে শিৱৰ এজ গম পাই গলো এতিয়া এই ডাটা দুটা তোমালোকে ইয়াতে বহাই দিয়া দ্যাটস ইট প্ৰথম ইকুৱেশ্যনটো এই ইকুৱেশ্যনটোৰ 1 নম্বৰ ইকুৱেশ্যন বহাই দিয়া কিশোৰ আৰু শিৱৰ এজটো বহাই দিয়া বহাৰ পিছত তোমালোকে দেখিবা ইয়াতে r মাইনাস r হৈ আছে মানে আলটিমেটলি দুটা মাইনাস r হৈ আছে মানে ইয়াতে আমাৰ আহিব এটা r থাকিব মাইনাস r থাকিব এটা মাইনাস r থাকিব লগতে আমাৰ কি হ'ব এই দুটা যদি আমাৰ যোগ হৈ যায় 109 আৰু 115 যোগ কৰিলে কিমান হ'ব 224 তো 224 হ'ব 224.6 থাকিব আৰু এইটোৰ পৰা আমি কি কৰিব লাগে বেসিক্যালি আমি 168.62 বিয়োগ কৰিব লাগে তোমালোকে ইকুৱেশ্যনটো নিজে সলভ কৰিবা দেই কিশোৰ আৰু শিৱৰ এজটো ইয়াতে বহাবা বহাই পেলাই সলভ কৰিবা সলভ কৰিলে তোমালোকে দেখিবা মাইনাস r এফালে থাকিব আৰু এফালে তোমালোকৰ থাকিব মাইনাস ইকুৱেশ্যনটোৰ এটা সাইডত আনটো সাইডত থাকিব ইয়াতে এটোটো 6 আছে যদি মাইনাসে হৈ যাব 0 হৈ যাব না এটো 0 হৈ যাব আৰু ইয়াতে থাকিব 6
এটো থাকি গল 5 তো 56 -56 আহিব তো -56 তো আমি দুফালৰ পৰা নেগেটিভটো কেনসেল আউট কৰিলে আমাৰ কি r ইকুৱেল কিমান আহিব 56 মানে ৰামৰ weight আহিব আমাৰ 56 কেজি ঠিক আছে ৰামৰ weight আমাৰ ইয়াতে 56 কেজি আহিব অকমান ক্যালকুলেশনটো তোমালোকে ডেসিমেলো ফেস কৰিবা তো বেছি চিন্তা কৰিব লগা নাই যেতিয়া তোমালোকে সলভ কৰিবা ইজিলি তোমালোকৰ আনসাৰটো ওলাই আহিব ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন এটো কি কোৱেশ্চন ওকে ইয়াতে আমি পাই চাৰ্ট এটাৰ প্ৰয়োজন হ'ব ওকে মই পাই চাৰ্টটো বনাই দিছো পাই চাৰ্টটো থাকিলেহে আমি এটোৰ আনসাৰ উলিয়াব পাৰিম আমাক কি দিয়া আছে যদি ডাটাখিনি ফালে চাও আমাক পাই চাৰ্ট এটা দিয়া আছে আৰু যত কি দিয়া বুলি কৈছে ইয়াতে the percentage distribution of 600 employees 600 জন এমপ্লয়িৰ আমাক percentage distribution দিয়া আছে in an organization study the by side and answer the following question আৰু question আমাক কি দিছে what is the average of the number of employees working in department 2 and department 5 আমাক ডিপাৰ্টমেন্ট 2 আৰু ডিপাৰ্টমেন্ট 5 ত কাম কৰা এমপ্লয়ি ডিপাৰ্টমেন্ট 2 আৰু ডিপাৰ্টমেন্ট 5 ত কাম কৰা এমপ্লয়িৰ এভাৰেজ উলিয়াব দিছে ফাৰ্স্ট কথাটো হৈছে পাই চাৰ্টত আমি সকলোৱে জানো ইয়াতে টোটেল কিমান থাকে টোটেল সদায় 100% থাকে আৰু যদি ইয়াতে আমি ডিপাৰ্টমেন্ট বিলাক চাও ইয়াতে লিখা আছে 1 2 3 4 5 6 এই ছয়টা ডিপাৰ্টমেন্ট আছে আমি যদি চাও টোটেল এমপ্লয়ি আছে কিমান 600 এটা 600 টো কাৰ সমান 600 টো হৈছে 100% ৰ সমান টোটেল মানুহ আছে 600 আৰু হেতু 100% ৰ সমান আৰু ইয়াৰে পৰা আমি গম পাম যে 1% মানে 6 জন মানুহ 1% মানে কিমান মানুহ 1% মানে হৈছে 6 জন এমপ্লয়ি হল এইখিনি নেক্সট আমাক কৈছে 2 নম্বৰ ডিপাৰ্টমেন্ট আৰু 5 নম্বৰ ডিপাৰ্টমেন্টত আছে কিমান মানুহ 2 নম্বৰ ডিপাৰ্টমেন্টত আছে 12% মানুহ আৰু 5 নম্বৰ ডিপাৰ্টমেন্টত আছে 23% মানুহ এই 12% আৰু 23% মানুহ যে আছে টোটেল কিমান হল 12 যোগ 23 টোটেল কিমান হল 35% আৰু এই 35% মানুহ ক'ত আছে এইটো আছে 2 নম্বৰ আৰু 5 নম্বৰ ডিপাৰ্টমেন্টত আমাক যেহেতুকে এভাৰেজ উলিয়াব দিছে এভাৰেজ মানে কি এভাৰেজ মানে হৈছে sum divided by number of data যিমানটা ডাটা যোগ কৰিছো হিতুৰে হৰণ দুটা ডাটা যোগ কৰিছো ন 2 নম্বৰ ডিপাৰ্টমেন্ট 5 নম্বৰ 2 ৰে হৰণ তো 2 ৰে হৰণ কৰিলে দেখিবা 17.5 মানে আমাৰ টোটেল এভাৰেজ হৈছে 17.5% আৰু এভাৰেজটো আমি যেতিয়া গম পাম যে এভাৰেজ 17.5% আছে আমি উলিয়াব কি লাগে আমি উলিয়াব লাগে এক্স্যাক্টলি এভাৰেজ আমি এনেকুৱা নহয় যে অকল পাৰ্সেন্টেজৰ আনসাৰটো দিলে হ'ব আমি ইয়াতে দেখি পাই আছো 1% মানে 6 জন মানুহ 1% মানে যদি 6 জন হয় 17.5% মানে কিমান জন হ'ব জাস্ট সিম্পলি তোমালোকে কি কৰিব লাগে 17.5 into 6 কৰি দিয়া কারেক্ট आंसर আহি গল তো 17 3 গুণ 1 দেন 102 হলে আকৌ 102 আৰু 3 105 তো 105 জন আমাৰ এমপ্লয়ি আহি গল আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ সকলোৰে आंसर আহিছে এইখিনি নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে চোৱা এৰে কৈছে there are two pipes A and B each can fill the tank in 20 hours দুটা পাইপ আছে A আৰু B দুটাই কি কৰে each can fill a tank in 20 hours 20 ঘন্টাত কি কৰিব ট্যাঙ্কটো ফুল কৰিব পাৰে লগতে আমাক কৈছে both pipes are open together and due to a leakage it is found that take 2 hours more to fill the tank আমাক কৈছে if the tank is full then in what time leakage will empty the tank so আৰে এই কোৱেশ্চনটো তোমালোকে ভালদৰে পঢ়িলে তোমালোকে বুজি পাবা এই কোৱেশ্চন আমাক কিছুমান বস্তু অলাগতিয়াল বস্তু দিছে যিখিনি প্ৰয়োজন নাই কিন্তু দেখিবলৈ তোমালোকে যদি ইউজ কৰিব যোৱা ওয়েস্ট অফ টাইম এটা আমাৰ A আৰু B পাইপটো যে কৈছে B পাইপটো বা A কোনোবা এটা পাইপ নিদিলেও হলহেঁতেন আমাক এটা পাইপৰ কথা কলেও হলহেঁতেন কিন্তু আমাক দুটা পাইপৰ কথা কৈছে আমাক কি কৈছে there are two pipes আৰু দুটা পাইপে 20 ঘন্টাত ভৰ্তি কৰে each pipe মানে প্ৰতিটো পাইপে 20 ঘন্টাত ভৰ্তি কৰে both pipes are open together and due to a leakage দুটা পাইপ একেলগে খুলি দিছে আৰু লিকেজ থকাৰ কাৰণে কি হৈছে 2 ঘন্টা বেছি সময় লাগিছে ভৰ্তি হ'বলৈ তো আমি এনেকৈ লিখিব পাৰিম A নামৰ পাইপটোৱে 20 ঘন্টাত ভৰ্তি কৰে ঠিক আছে আৰু যেতিয়া A B দুটা পাইপ ওপেন কৰা হৈছে আৰু লগতে এটা লিকেজ এটা আছে L আৰু ইয়াৰে ফলত কি হৈছে ট্যাঙ্কটো ভৰ্তি হতে 22 ঘন্টা সময় লাগিছে বুজি পালা A পাইপটোৱে 20 ঘন্টাত ভৰ্তি কৰে কিন্তু যেতিয়া A B আৰু লিকেজ গোটেইকেইটা কাম কৰিছে 22 ঘন্টাত ট্যাঙ্কটো ভৰ্তি হৈছে
ক্লিয়াৰ এতিয়া ইয়াৰে পৰা আমি যদি এলচিএম লওঁ এলচিএম কিমান আহিব 110 আহিব তো 110 নে বেলেগ আহিব 110 নাহিব চাগে ন 110 হলে তো নাযাব বেলেগ আমাৰ এলচিএম ইয়াতে কি ল'ব পৰা যাব 220 হলে আহিব ন 220 লৈ দিম তো 220 আমাৰ ইয়াতে এলচিএম আহি গ'ল আৰু ইয়াৰে পৰা আমি এফিচিয়েন্সি গম পাম এ এর এফিচিয়েন্সি আহিব 20 11 গুণ 100 220 আৰু ইয়াতে 22 টকা হল ঠিকে আছে সকলোৰে ঠিকে আছে চাবা দেই কুৱেশ্যনটো কিন্তু যিমান বেছি দেখাত ইজি ন সিমান বেছি ইজিও নহয় কুৱেশ্যন অকমান ট্ৰিক এটা আছে ইয়াতে ইয়াতে তোমালোকে দেখি পাই আছা যে এ নামৰ পাইপটোৰ এফিচিয়েন্সি কিমান 11 মানে এ নামৰ পাইপটোৱে 11 এফিচিয়েন্সিৰে কাম কৰে বি নামৰ পাইপটোৰ এফিচিয়েন্সি কিমান কোৱাচোন বিৰ এফিচিয়েন্সিও 11 হয় মানে এনেকুৱা নহয় যে বিৰ এফিচিয়েন্সি বহুত কম এ আৰু বি দুটা পাইপে সমান এফিচিয়েন্সিত কাম কৰে তো সেইকাৰণে আমি কম যে এ এর এফিচিয়েন্সি হৈছে 11 বিৰ এফিচিয়েন্সিও 11 এটা কথাটো হল যেতিয়া এ বি আৰু লিকেজ তিনিওটা একেলগে কাম কৰিছে 2 ঘন্টা সময় বেছিকৈ লৈছে মানে মানে ইয়াতে 40 ইয়াতেও হৈছে মানে ইয়াতে যেটো 10 এফিচিয়েন্সি আছে এইটো পজিটিভ এফিচিয়েন্সি হয় এনেকুৱা নহয় যে লিকেজটো থকা কাৰণে 40 হোৱাই নাই 40 হৈছে কিন্তু আমি লগতে চাব লাগিব যে লিকেজৰ এফিচিয়েন্সি কিমান তো লিকেজৰ এফিচিয়েন্সি কেনেকৈ গম পাম তাৰ কাৰণে এ আৰু বিৰ এফিচিয়েন্সিটো চোৱা তো ইয়াতে আমি দেখি পাইছো a plus b plus l ইকুৱেল আহিছে 10 আৰু আমি অলৰেডি গম পাও a পাইপটোৰ এফিচিয়েন্সি কিমান 11 b পাইপৰ এফিচিয়েন্সি কিমান 11 তো ইয়াতে 11 plus 11 কিমান 22 তো 22ৰ লগত এনেকুৱা কি ইয়াতে যোগ কৰিম যাতে এনসাৰটো কি আহে 10 ওলাই ইয়াতে 11 plus 11 তো আমাৰ আছে ন অলৰেডি তো 11 plus 11 আছে a আৰু b ৰ এফিচিয়েন্সি এটা লিকেজৰ জায়গাত এনেকুৱা কি লিখিম যাতে এনসাৰটো 10 ওলাই তো সকলোৱে হয়তো গম পাইছা আমি ইয়াতে 12 লিখিব লাগিব কাৰণ 22ৰ পৰা 12 যদি বিয়োগ কৰা হয় তে কি হ'ব 10 ওলাব এটা ইয়াতে কিয় -12 লিখিলো চোৱা লিকেজ মানে কি লিকেজ মানে হৈছে পানী বাহিৰত ওলাই দি আছে আৰু যিকোনো এটা বস্তুৰ পানী যদি বাহিৰত ওলাই দি আছে মানে কি হয় এটো হৈছে আউটলেট আৰু আউটলেটৰ কাম কি আউটলেটৰ কাম পানী খালি কৰা আৰু পানী খালি কৰি থাকিলে আমি এটো কি বুলি কওঁ নিগেটিভ এফিচিয়েন্সি বুলি কওঁ অৰ্থাৎ আমি গম পাই গলো যে লিকেজৰ এফিচিয়েন্সি হৈছে -12 আমাক এটা কোৱেশ্চনত ইয়াতে কৈছে যে if the tank is full যদি ট্যাঙ্কটো পুৰা ফুল হৈ থাকে what time leakage will empty কিমান টাইম লাগিব লিকেজটোৱে ট্যাঙ্কটো খালি হবলৈ তো টোটাল ক্যাপাসিটি আছে এইটো এই ক্যাপাসিটিটো খালি হবলৈ কিমান টাইম লাগিব সেইটোৱে সুধিছে ন তো 220 হৰণ 12 দ্যাটস ইট তো 12 * 12 এটা কিমান হৈ যাব 10 থাকিব 110 তো 12 12 গুণ 96 12 9 গুণ 108 তো 1/6 তো 19 1/6 আমাৰ आंसर আহি যাব ঠিক আছে 2 আছে 2 6 গুণ 12 ঠিক আছে 19 1/6 আমাৰ ইমান মিনিট লাগিব না আৱাৰ ইমান ঘন্টা ঠিক আছে ইমান ঘন্টা লাগিব তো খালি হতে কিমান ঘন্টা লাগিব খালি হতে 19 সমস্ত 6 ভাগৰ 1 ঘন্টা আৰু দশমিকৰো তোমালোকে লিখিব পাৰিবা ইচ্ছা কৰিলে ক্লিয়াৰ ওকে তো কোৱেশ্চনটো কব গলে আমি যদি ইয়াতে কোৱেশ্চনটো চাও যে আমি ক্যালকুলেশন কিমান কৰিলো একদম বহুত কম ক্যালকুলেশন কৰিছো ন ক্যালকুলেশন কবলৈ গলে বহুত বেছি নাই কিন্তু ভালদৰে পাবই লাগিব যদি ভালদৰে বুজি পোৱা নাযায় তেতিয়া হলে কিন্তু এই কোৱেশ্চনটো আমাৰ এক্সামত 10 মিনিট খাই দিব পাৰে 5 মিনিট খাই দিব পাৰে মানে বহুত টাইম ওয়েস্ট হৈ যাব ভালদৰে কোৱেশ্চনৰ কনসেপ্ট বিলাক ৰাখিব লাগিব যাতে এক্সামত আমি কৰিব পাৰো নেক্সট কোৱেশ্চনৰ ইয়াতে কি কৈছে ইন এন এক্সামিনেশন 25% ষ্টুডেন্টস ফেইলড ইন ম্যাথছ এটা পৰীক্ষা এটা 25% ছাত্ৰই গণিতত ফেইল কৰিছে লগতে কৈছে 35% ষ্টুডেন্টস ফেইলড ইন সায়েন্স 35% ছাত্ৰই বিজ্ঞানত ফেইল কৰিছে 25% ছাত্ৰই গণিতত 35% ছাত্ৰই বিজ্ঞানত ঠিক আছে লিখি লৈছো ইয়াতে মই ম্যাথছ বুলি দিলো ম্যাথছত 25% লগতে আমাৰ কি কৈছে বিজ্ঞানত কিমান শতাংশ কৈছে বিজ্ঞানত কৈছে আমাৰ 35% লগতে কৈছে 15% ষ্টুডেন্ট ফেইল ইন বোথ মানে ফেইল লিখি দিলে ফেইল এনেকুৱা কোৱেশ্চন আমি পাৰ্সেন্টেজত সলভ কৰিছো ন পাৰ্সেন্টেজত আমি এনেকুৱা কোৱেশ্চন বিলাক আলোচনা কৰো যত আমাক কয় এই কোনোবা এখন সাবজেক্টত পাস কৰা ফেইল কৰা কথা কয় দুখনত ফেইল কৰিছে এটা কৈছে দেন হোৱাট ইজ দ্য পাৰ্সেন্টেজ অফ ষ্টুডেন্টস হু পাসড ইন বোথ দ্য সাবজেক্ট কিমান পাৰ্সেন্টেজ ষ্টুডেন্টে দুখনত পাস কৰিছে তাৰ কাৰণে আমি বনাব লাগিব ভেন ডায়াগ্ৰাম যোনে ভেন ডায়াগ্ৰাম বনাব জানে সিহঁতৰ কাৰণে এইটো কোৱেশ্চন একদম পানীৰ নিচিনা আৰু যোনে নাজানে সিহঁতৰ কাৰণে এইটো বহুত ক্ৰিটিকেল কোৱেশ্চন কিন্তু দেই এনেকুৱা নহয় যে একদম ইজি কোৱেশ্চন ক্ৰিটিকেল কোৱেশ্চন ইয়াতে মই লিখিলো ম্যাথছ ইয়াতে লিখিলো সায়েন্স আমাক কৈছে অলৰেডি 15% ছাত্ৰই দুখনত ফেইল কৰিছে আমাক কৈছে গণিতত পাস কৰিব 25% আমাক কৈছে বিজ্ঞানত পাস কৰিব 35% এটা কথাটো হল আমি মনত ৰাখিব লগা কথাটো হৈছে
আমাৰ মনত ৰাখিব লগা কথাটো হৈছে এই যিটো ডায়াগ্ৰাম আছে এই ভেন ডায়াগ্ৰামটোৰ ভিতৰত সদায় 100% থাকিব লাগিব ইয়াতে কেতিয়াও 100%তকৈ কম থাকিব নোৱাৰে 100% থাকিবই লাগিব আমাক ইয়াতে কি কৈছে আকৌ এবাৰ চাই লওঁ আমাক কৈছে এটা এক্সামিনেশ্যন 25% ষ্টুডেন্ট ফেইলড ইন মেথছ আচ্ছা 25% গণিতত ফেইল কৰিছে সৰি দেই ইয়াতে গণিতত ফেইল কৰা বুলি কৈছে 25% ছাত্ৰই গণিতত ফেইল কৰিছে ওকে আৰু কৈছে 35% ষ্টুডেন্টস ফেইলড ইন সায়েন্স মানে 35% ছাত্ৰই বিজ্ঞানত ফেইল কৰিছে 35% ছাত্ৰই বিজ্ঞানত ফেইল কৰিছে লগতে 15% ছাত্ৰই দুয়োখনত ফেইল কৰিছে চাবা দেই এটা চোৱা দুয়োখনত ফেইল কৰা মানুহ আছে 15% আৰু গণিতত ফেইল কৰা মানুহ কিমান 25% এতিয়া এইখিনিতে আমাৰ ক্ৰিটিকেল কনসেপ্টটো সোমাই আছে সৰু কথা কিন্তু বহুত ক্ৰিটিকেল মই যদি কওঁ যে গণিতত ফেইল কৰা মানুহ কিমান আছে 25% মানে আমি কম এইখিনি জায়গাত থাকিব 10% আৰু ইয়াতে থাকিব আমাৰ 20% 20 30 40 45 মানে ইয়াতে থাকিব আমাৰ 55 এটা মইতো গোটেইখিনি লিখি দিলো কেনেকৈ লিখিলো এতিয়া কেনেকৈ লিখিলো সেইটো এটা বুজিবলৈ চেষ্টা কৰা আমাক কৈছে যে গণিতত ফেইল কৰিছে 25% যদি গণিতত 25% ফেইল কৰিছে তাৰে 15%টো গণিতত ফেইল কৰিছে ন এই 15% দুয়োখনত ফেইল কৰিছে যদি আমাক কোনোবাই কোৱেশ্চন কৰে যে এই 15% গণিতত ফেইল কৰিছে নে আমি কি কম yes obviously কৰিছে এই 15% দুয়োখনতে ফেইল কৰিছে গণিতততো কৰিছে দুয়োখনতে কৰিছে তো যদি 15% গণিতত কৰিছে টোটেল গণিত কিমান কৰিছে টোটেল গণিতত কৰিছে 25% তাৰে 15% দুয়োখনত কৰিছে মানে এক্সট্ৰা 10% এটা আছে আৰু সেই 10%টো ক'ত থাকিব সেই 10%টো বিজ্ঞানত পাছ কৰিছে পইণ্টটো বুজি পালা এটা মই যদি কওঁ চোৱা গণিতৰ এইটো হৈছে গণিতৰ সাৰ্কেল এই সাৰ্কেলটোৰ বাহিৰত কিমান মানুহ আছে 15% যোগ 10% 25% এই 25% কি হৈছে গণিতত ফেইল কৰিছে ঠিক তেনেদৰে 35% কৈছে বিজ্ঞানত ফেইল কৰিছে তাৰ মিনিংটো কি যে 15% তো বিজ্ঞানত ফেইল কৰিছে বাকি আৰু কোন ৰৈ গ'ল আৰু 20% আছে যোনে বিজ্ঞানত ফেইল কৰিছে সেই 20%টো ক'ত লিখিম ইয়াতে লিখিলো মেথছত পাছ কৰিছে হয়নে 15% দুয়োখনত ফেইল কৰিছে মানে বিজ্ঞানতো ফেইল কৰিছে আৰু এই 20%তে কি কৰিছে চোৱা বিজ্ঞানত ফেইল কৰিছে বিজ্ঞানৰ ভিতৰত নাই ন হল তো এই 20% আৰু 10%টো লিখিলো এই 15%টো আগৰ পৰা আমি গম পাওঁ এতিয়া এইখিনি যোগ কৰিছো 20 যোগ 10 30 যোগ 10 40 45 এতিয়া 45% তো ইয়াতে হ'ব নোৱাৰে আমি যেতিয়া ভেন ডায়াগ্ৰাম বনাম ইয়াতে সদায় 100% হ'বই লাগিব মানে মাজত কোন থাকিব মাজত আমাৰ আহি গ'ল 55% আশা কৰো ক্লিয়াৰ সকলে গম পালে যে কেনেকুৱা স্ট্ৰেটেজি আমি লগাও তো এইটো হৈছে স্ট্ৰেটেজি আইন কোনো এটা কোৱেশ্চনতে বেছি নালাগে খুব সিম্পল কোৱেশ্চন এটা দিছে ফাইন্ড দা মিন প্ৰপৰ্শনেল বিটুইন 3 and 27 বহুতে ভাবে এইবিলাক বহুত টান কোৱেশ্চন কিন্তু একচুয়ালি নহয় মনত ৰাখিব কি লাগে মিন প্ৰপৰ্শন হয় কি মিন প্ৰপৰ্শন মানে হৈছে আমি এইটো মিড প্ৰপৰ্শন বুলিও কওঁ আমি কৰিব কি লাগে ৰুট এটা লবা যিকেইটা সংখ্যা দিছে সেইকেইটা পূৰণ কৰি দিবা দ্যাটস ইট আৰু বেলেগ কৰিব লগা নাই আমি সকলোৱে জানো 27 মানে কি হয় 27 আমি ব্ৰেক ডাউন কৰিব পাৰিম 3 into 9 into 3 আৰু ইয়াতে আমি ক্লিয়াৰলি দেখি পাইছো 9 ৰুট ললে কি আহিব 3 এটা আহিব ঠিক তেনেদৰে 3 দুটা আছে তাৰ পৰা এটা 3 বাহিৰত ওলাই আহিব অৰ্থাৎ কাৰেক্ট আনসাৰ আহি গ'ল আমাৰ 9 তো মিন প্ৰপৰ্শনেল ইয়াৰে আহি যাব 9 নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে চোৱা আকৌ টাইম এণ্ড ৱৰ্কৰ এটা কোৱেশ্চন আহিব যত আমাক কৈছে A and B complete work in 6 days A আৰু B এটা কাম সম্পূৰ্ণ কৰিব 6 দিনত if A alone can do the same work in 10 days then B alone do it in how many days খুব সিম্পল কোৱেশ্চন মই তোমালোকৰ পৰা এক্সপেক্ট কৰিছো এইটো কোৱেশ্চন দেখাৰ লগে লগে তোমালোকৰ মাইণ্ডত প্ৰথম এনেকুৱা এটা ভাব আহিছে এইটো কোৱেশ্চনটো পাৰিম সেকেন্ড তোমালোকে সলভ কৰিব ট্ৰাই কৰিছা 5 সেকেন্ডত তোমালোকৰ আনসাৰো আহিছে ওকে বাৰু তো সলভ কৰি দিছো গোটেইখিনি তো এটা কৈছে A আৰু B এ লগ হৈ পেলাই এটা কাম কৰিছে 6 দিনত A অকলে কামটো কৰিলে 10 দিনত হলহেতেন এলসিএম লৈ দিম এলসিএম কিমান আহিব 30 আহিব দেন ইহঁতৰ এফিচিয়েন্সি ওলাই দিয়া 5 আহি গ'ল ইয়াতে আহি গ'ল 3 মানে আমি গম পাই গলো A নামৰ মানুহজনৰ এফিচিয়েন্সি 3 B ৰ এফিচিয়েন্সি কিমান হ'ব B ৰ আহিব 2 টোটেল ওয়ার্ক আমি অলৰেডি দেখা পাই আছো 30 আছে B যদি অকলে কামখিনি কৰে ৰিকোয়ার্ড টাইম ইকুয়াল কি হ'ব টোটেল ওয়ার্ক ডিভাইডেড বাই এফিচিয়েন্সি 15 days will be our correct answer তো 15 দিনত কামটো সম্পূৰ্ণ হ'ব যদিহে B এ অকলে কামটো কৰে আশা কৰো ক্লিয়াৰ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে চোৱা if the selling price of 18 article 18টা বস্তুৰ বেচা দাম is equal to the cost price of 21 article কি কৰিব লাগে 18টা বস্তুৰ বেচা দাম বুলি কৈছে কাৰ সমান 21টা বস্তুৰ কিনা দামৰ সমান এইখিনি অকনমান সলভ কৰিলে দেখিবা 3 6 গুণ 18 3 7 গুণ 21 এইখিনি আমি যদি ৰেশিও উলিয়াবলৈ ট্ৰাই কৰো cost price divided by selling price is equal আমাৰ আহিব 6 divided by 7 মানে কিনিছিল 6 টকা বিক্ৰী কিমানত কৰিছে 7 টকা
লাভ হৈ আছে নে লোকচান হৈ আছে ক্লিয়াৰলি দেখি পাই আছো লাভ হৈ আছে 6 টকাত কিনি পেলাই 7 টকাত বিক্ৰী কৰিছে 1 টকা এটা লাভ হৈছে ইনটু 100 কৰি দিয়া ইয়াৰ পৰা আমাৰ ক্লিয়াৰলি আনসাৰ আহি আছে কিমান 15 3 45 16 2/3% ইমান পার্সেন্টেজ আমাৰ কি হৈ আছে প্ৰফিট হৈ আছে আশা কৰো ক্লিয়াৰ আশা কৰো সকলোৰে ক্লিয়াৰ আমাৰ কিমান পার্সেন্ট লাভ হৈ আছে 16.66% বা 16 2/3% ইয়াতে গেইন হৈ আছে লাভ হৈ আছে নেক্সট কোৱেশ্চন হলে আইছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে 7/4 of a number is 36 more than the number itself আমাক কৈছে এটা সংখ্যা এটা আছে সংখ্যাটোৰ 7/4 মানে 4 ভাগৰ 7 অংশ 7/4 of a number মানে x বুলি ধৰি লোৱা 7/4 of a number is 36 more than itself মানে যিটো সংখ্যা আছিল x সেইটোতকৈ 37 বেছি মানে যদি মই যদি 7/4 লৈ দিও x ন কি আগৰ সংখ্যাটোৰ সমান নাথাকে তাৰ লগত 36 যোগ কৰিব লাগিব জাস্ট এইখিনি তোমালোকে সলভ কৰিব লাগে বেলেগ একো কৰিব লগা নাই ক্ৰস মাল্টিপ্লাই কৰি দিয়া ইয়াতে আছে 7x ইয়াতে আহিব 4x প্লাস ইয়াতে আহিব বেলেগো মেথড আছিলে বাট এইটো মেথডত তোমালোকে কৰিব পাৰিলাহেঁতেন ঠিক আছে অলপমান মই শৰ্ট ট্ৰিক এটা কৈ দিম আৰু লাষ্টৰ ফালে 4 এটা 37 লগত পূৰণ কৰিলে 72 আৰু 144 দেন আমি এইখিনি সলভ কৰিলে দেখিবা 7 4 11x ইজ ইকুৱেল আছে 144 দেন তোমালোকে কিবা মিস্টেক হৈ আছে নেকি 37 দুগুণ 72 72ক দুগুণ কৰিলে 140 ঠিকই আছে দেন x ইকুৱেল কি হ'ব দশমিকত আহি আছে যে 11 গুণ 11 34 আহি গলচোন বাৰু itself the number is কিবা মিস্টেক হৈ থকা যেন কিয় ফিল হৈ আছে মোৰ yes মিস্টেক হৈ আছে ইয়াতে 4x আছে 4x তো এইপিনে আহিলে মাইনাস হ'ব ন এইটো হল 11x কৰ পৰা হ'ব তো 7 ৰ পৰা 4 গলে 3x থাকিব তো 3x থাকিলে x ইকুৱেল কি হ'ব 3 ৰে কাটি দিম 3 4 গুণ 12 3 8 গুণ 24 তো 48 হৈ গল আমাৰ x ৰ ভ্যালু মানে সংখ্যাটো কিমান 48 এটা এইটো মেথডত নকৰি যদি তোমালোকে অকমান কমন সেন্স লগালাহেতেন কমন সেন্স লগাই পেলাই আমি ডাইৰেক্টলি আনসাৰ দিব পাৰিলোহেতেন চাবা দেই আমাক কৈছে এটা সংখ্যাৰ 4 ভাগৰ 7 অংশ এটা সংখ্যা এটা আছিলে ঠিক আছে এই সংখ্যাটো এইটো হৈছে এটা সংখ্যা তাক 4টা ভাগত ভগাইছে ভগাই পেলাই তাৰে 7 ভাগ লৈছে এটা 7 ভাগ লৈ মানে কি হ'ব 1 2 3 4 4টা ভাগ ললে কো 1 2 3 5 6 7 মানে 7টা ভাগ লৈছে 7টা ভাগ লোৱা কাৰণে কি হৈছে সেই সংখ্যাটো 37 বেছি হৈ গৈছে মানে কিমান বেছি কৈ লৈছে আছিলে 4টা ভাগৰ সংখ্যা তাৰে 3 ভাগ এটা বেছি কৈ ললে নে নাই 4তকৈ 3 এটা বেছি কৈ লৈছে নে আৰু এই 3টো বেছি কৈ লোৱা কাৰণে সংখ্যাটো ইমান বেছি হৈছে মানে আমি ডাইৰেক্টলি ক'ব পাৰিলোহেঁতেন 3 ৰেশিও সমান 36 3 মানে যদি 36 হয় 1 মানে কিমান হ'ব 12 হ'ব আমাক কৈছে কি অৰিজিনাল সংখ্যাটো কিমান 4 ন 4টা ভাগত ভগোৱা আছিলে তো 1 যদি 12 হয় 12 4 গুণ কিমান 48 তো 48 আমাৰ ডাইৰেক্টলি আনসাৰ তো এনেকৈ আমি লজিক লগাই ডাইৰেক্টলি আনসাৰ দিব পাৰিলোহেঁতেন নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন what will be the volume volume উলিয়াব দিছে of a cube whose total surface area is 1944 centimeter square আমাক total surface area দিয়া আছে total surface area মানে কি হয় এটা কিউবৰ কথা কৈছে কিউবৰ total surface area মানে আমি ফৰ্মুলা মনত ৰাখো 6l square আৰু ইয়াতে 6l square সমান আমাক কিমান দিয়া আছে 1944 আমাক এতিয়া কৈছে আৰু ভলিউম উলিয়াবলে ভলিউম মানে কি হয় ভলিউম মানে হৈছে l কিউব মানে ইয়াৰে পৰা আমি l ৰ ভ্যালুটো উলিয়াব লাগে ঠিক আছে 6 ৰে ডিভাইড কৰি দিয়াছো 6 ৰে ডিভাইড কৰিলে পাবা l square ইকুৱেল কি হ'ব l square ইকুৱেল আমাৰ ইয়াতে আহিব যদি আমি 6 ৰে কাটি দিও 6 3 গুণ 18 6 4 গুণ 24 নগল কাটা কাট খাব লাগিছিলে বাৰু আকৌ এবাৰ চেক কৰিছো 6 ৰে কাটিলে আমাক টোটাল সারফেস এরিয়া দিয়া আছিল 6l স্কয়ারে হ'ব 6 ৰে কাটিলে 6 3 18 1 থাকি গল 14 ঠিক আছে 14 আছে তো 6 2 গুণ 12 6 4 গুণ 24 324 এটা ইয়াৰে পৰা যদি l ইকুৱেল উলিয়াবলৈ যাও √324 আহিব √324 মানে ইয়াৰে आंसर কিমান আহিব 12 12 গুণ 140 15 15 গুণ 225 16 নহয় 17 17 হ'ব যেন লাগিছে না 18 18 যেন লাগিছে 8 8 গুণ 64 yes 18 হ'ব তো এটা আমাৰ কারেক্ট आंसर আহি গল 18 ইয়াৰে পৰা l ইকুৱেল আহি গল 18 আমাৰ উলিয়াব কি দিছে আমাৰ ভলিউম উলিয়াব দিছে ভলিউম মানে কি হয় l কিউব মানে আমি ইয়াতে উলিয়াব লাগে 18 কিউব তো 18 কিউবৰ आंसरটো উলাই দিয়া দ্যাটস ইট অৰ্থাৎ তাৰ কাৰণে তোমালোকে সিম্পলি এইটো কৰিব পাৰিবা 324 পূৰণ 18 ঠিক আছে এইটো পূৰণ কৰি দিয়া आंसर আহি যাব 18 4 গুণ 72 74 74 4 আহি গল দেন থাকি গল 8 18 দুগুণ 37 37 হাতে কিমান হ'ব 7 6 13 43 4 থাকি গল 18 3 গুণ 54 58 তো 5834 আমাৰ ফাইনালি आंसर আহি গল মানে এই যেটো আমাৰ কিউবৰ কথা কৈছিলে কিউবটোৰ আমাৰ ভলিউম উলিয়াব দিছিল ন ভলিউম আমাৰ কিমান আহিব 5834 দ্যাটস ইট আশা কৰো সকলোৰে ক্লিয়াৰ সকলোৱে বুজি পালে যে কেনেকৈ এইটো কোৱেশ্চনৰ आंसर আহিব নেক্সট কোৱেশ্চনৰ ফালে আহিছো খতম তো এটা খতম হল আমাৰ আজিৰ এই ক্লাসটো
আশা কৰো সকলোৰে ক্লাছটো ভাল লাগিল, সকলোৱে কুৱেশ্যনখিনি ট্ৰাই কৰিলে, সকলোৰে অকণমান মাইণ্ডত ক্লিয়াৰিটি আহিল যে এক্সামলৈকে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব, কেনেকুৱা ধৰণৰ কুৱেশ্যন আমি চাই থাকিব লাগিব, কেনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ স্পীড ৰাখিব লাগিব, গোটেইখিনি কথা। এনেকুৱা নহয় যে কুৱেশ্যন এটা আমি অকল ছল্ভ কৰিলে এক্সামটো ক্লিয়াৰ হ'ব। আমি সেই এক্সামটোত ছল্ভ কৰিবৰ কাৰণে আমাৰ যিখিনি টাইম থাকিব, এলটেড টাইম, ধৰি লোৱা কোনোবা এটা কুৱেশ্যন ছল্ভ কৰাৰ কাৰণে আমি 40 ছেকেণ্ড ল'ব লাগে বা 1 মিনিটৰ ভিতৰত কৰিব লাগে। আমি যদি সেইটো কুৱেশ্যনৰ 5 মিনিট লৈ আছো, মানে আমাৰ চিলেকশ্যনৰ পৰা আমি বহুত আঁতৰি আছো। আমি ট্ৰাই কৰিব লাগিব যিমানখিনি সময়ত প্ৰয়োজন হয় আইদাৰ সেইখিনি সময়ত কৰা বা তাতকৈ বহুত আগত কৰা। যদি ভালদৰে কনচেপ্টখিনি ক্লিয়াৰ থাকে, মেথছটো এটা এনেকুৱা ছাবজেক্ট যিটো আমি নিঃসন্দেহে একদম এক্সামত যোৱাৰ আগত কনফিডেন্সত যাব পাৰো আৰু এইটো চিয়ৰ যে তাৰে মাৰ্কছখিনি কেতিয়াও কাট নাখায়। ঠিক আছে, তাৰ কাৰণে কৰিব কি লাগে, ৰেগুলাৰ বেচিছত প্ৰেক্টিচ। নিশ্চয় ইয়াতে ক্লাছ আহিয়ে আছে, গোটেইকেইটা ক্লাছ এটেণ্ড কৰা। তোমালোকে কি কৰিব পাৰিবা, প্ৰতিটো ভিডিঅ'ৰ প্ৰতিটো কুৱেশ্যন নিজৰ ফালৰ পৰা ট্ৰাই কৰা, তাৰ পাছত তোমালোকে তাৰ এনচাৰটো চেক কৰা, মেথডটো ভালদৰে চাই লোৱা। যদি কিবা ডাউট আছে তোমালোকে মোক পাৰ্চনেলি সুধিব পাৰিবা, মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ চাৰ্চ কৰিবা, তাত তোমালোকে মোক পাৰ্চনেলি মেছেজ কৰিলে হ'ল। আৰু লগতে ক্লাছটো আহিয়ে থাকিব। সকলোকে লগ পাম নেক্সট ক্লাছত। আজিৰ কাৰণে সামৰিছো, থেংক ইউ।